উৎসৱৰ দুৱাৰমুখ গুৱাহাটীলৈ আশাৰ বতৰা গুৱাহাটীলৈ নিত বৃদ্ধি দেশী বিদেশী পৰ্যটকৰ সংখ্যা দেশী বিদেশী পৰ্যটকৰ অন্যতম পছন্দৰ স্পট গুৱাহাটী অনলাইন হোটেল বুকিং প্ৰতিষ্ঠানৰ সমীক্ষাত প্ৰকাশ পালে এই তথ্য দেশজুৰি কোভিড মহামাৰীয়ে ৰোগীয়া কৰা ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ আহিছে ভাল খবৰ ভাৰতৰ দ্ৰুততম বিকাশশীল পৰ্যটনস্থলী হিচাপে আত্মপ্ৰকাশ কৰিছে অতিকৈ আপোন গুৱাহাটী মহানগৰে গুৱাহাটী মহানগৰীত শেহতীয়া 2 বছৰত বৃদ্ধি হৈছে অনলাইন হোটেল বুকিং আগোদা নামৰ এক অনলাইন হোটেল বুকিং প্ৰতিষ্ঠানে চলোৱা সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য অনুসৰি দেশী বিদেশী পৰ্যটকৰ পছন্দৰ অন্যতম স্থান গুৱাহাটী গুৱাহাটীৰ পৰাই কাজিৰঙা মানস মাজুলী পৰিদৰ্শন কৰিবলৈ ৰাওনা হয় পৰ্যটক লগতে উত্তৰ পূবৰ বাকীসমূহ ৰাজ্যলৈ পৰ্যটকে গমন কৰে গুৱাহাটীৰ পৰাই ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ অহা এই আশাৰ বতৰাক লৈ স্বাভাৱিকতেই আনন্দিত ৰাজ্যৰ ট্ৰেভেল এজেন্সিসমূহ নহয় খুব ভাল এইটো আৰু কথা হ'ল গোটেই নৰ্থ ইষ্টৰ চেণ্টাৰটো হ'ল গুৱাহাটী গতিকে টুৰিষ্ট যিকোনো ষ্টেটত আহিলে লেণ্ড কৰিব লাগে গুৱাহাটীত আমাৰ বিশেষকৈ অৰুণাচল নাগালেণ্ড বা শ্বিলং গ'লেও আজিকালিহে বহুত কম টুৰিষ্টে এতিয়া শ্বিলং লেণ্ড কৰি আছে কিন্তু মেক্সিমাম গুৱাহাটীতে লেণ্ড কৰে অৱশ্যে দেশী বিদেশী পৰ্যটকৰ আৰু অধিক আকৰ্ষণ বঢ়াবলৈ ৰাজ্য চৰকাৰে কিছু ক্ষেত্ৰত নতুন কাম কৰাৰ পৰামৰ্শ টুৰ অপাৰেটৰ মুকুল মেধিৰ আমি শ্ব'কেছ কৰিবলৈ অলপ পিছুৱাই আছোঁ যদি আমাৰ ইমান বছৰ আমি OTM গৈছোঁ বা ফেয়াৰবিলাকত গৈ আছোঁ কিন্তু আৰু ইয়াক মানে ভালকৈ আমাৰ শ্ব'কেছ কৰিলেহে মানুহ চাবলৈ আহিব একেদৰে পৰ্যটনস্থলীসমূহ আৰু অধিক প্ৰচাৰ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি পৰামৰ্শ কাজিৰঙা হলিডেজৰ ট্ৰেভেল এজেন্সিৰ যদি কমিউনিটি বেছ টুৰিজিমটো ডেভেলপ হয় তেতিয়া গোটেই অসমখন সামৰি ল'ব পাৰিম সেইটো এটা মষ্টলি গভৰ্ণমেণ্টৰ ফালৰ পৰা ইনিচিয়েটিভ লৈছে আৰু হ'ব লগাও আছে উল্লেখযোগ্য যে পৰ্যটনৰ অপাৰ সম্ভাৱনা থকা গুৱাহাটী মহানগৰীলৈ অহা এনে বাৰ্তাই স্বাভাৱিকতে সকলোকে আনন্দিত কৰিছে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ